নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ শ্যামকানু মহন্ত ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰিছে ভাস্কৰজ্যোতি মহন্তই ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰটিআই আবেদন লৈছে পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ কৰিছে ভাস্কৰজ্যোতি মহন্তই বৰ্তমানে বাক্সা জিলা কাৰাগাৰত আছে শ্যামকানু মহন্ত দিব লৈছোঁ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাত থকালৈকে মিয়াক লৈ নহ'ব কম্প্ৰমাইজ সাজু হৈ পৰিছে দীঘল তালিকা বুলডোজাৰৰ শব্দই কঁপাব ৰাজ্যৰ আকাশ বতাহ ৰাজ্যত কোনো পধ্যে বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ চলিবই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহ'ব মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কঠোৰ মন্তব্য আন এটা খবৰ জেললৈ প্ৰেৰণ কৰা হৈছে বিকাশ অসমক বিল এচিড সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমক জেললৈ প্ৰেৰণ কৰা হৈছে ধন দাবী অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিকাশ অসম আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত জেললৈ প্ৰেৰণ কৰা হৈছে বিকাশক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিকাশ অসমক বিকাশৰ বিৰুদ্ধে আছে বহু বিস্ফোৰক অভিযোগ ইয়াৰ পাছৰ খবৰটো হৈছে বিল এচিড সেনাৰ শুধৰণি আজিৰে পৰা চান্দা সংগ্ৰহ নকৰে বিল এচিড সেনাই চান্দা অবিহনে চলিব বিল এচিড সেনা আজিৰে পৰা চান্দা সংগ্ৰহ নকৰে বিল এচিড সেনাই ইচ্ছা কৰিলে কোনোবাই একাউণ্টত দিব পাৰিব ধন বিল এচিড সেনাত সোমাইছে বহু সন্দেহজনক লোক বিল এচিড সেনাৰ সদস্য হ'বলৈ এতিয়াৰ পৰা 3 প্ৰজন্ম হ'ব লাগিব খিলঞ্জীয়া বিল এচিড সেনাই সংবাদমেল যোগে কৰিলে এই ঘোষণা দিব লৈছোঁ আন এটা খবৰ ৰাজ্যত নচলিব বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব শুধৰোৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল ৰাজ্যত আহি আছে কঠোৰ আইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব বহু বিবাহ ৰোধ আৰু মহিলা সুৰক্ষাৰ বাবে অনা হ'ব এই আইন বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ মৰিলেও মৰি যাম কিন্তু জনজাতি লৈহে যাম এই মন্তব্যৰে নিশা ৰাজপথত নামিল হাজাৰ প্ৰতিবাদকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হাতে হাতে জোৰ লৈ চিলাপথাৰত টাইপাৰ বিশাল সমদল অসম চৰকাৰ হাই হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ ধ্বনি জনজাতিকৰণৰ দাবীত বিশাল জোৰ সমদলত টাইহোমৰ বিভিন্ন দল সংগঠনৰ অংশগ্ৰহণ 2024 পূৰ্বে জনজাতিকৰণ স্বায়ত্তশাসনৰ দাবী ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা নকৰিলে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ এই ধ্বনিৰে এতিয়া নিশা ৰাজপথত নামিল হাজাৰ প্ৰতিবাদকাৰী দিব লৈছোঁ ৰাজ্যৰ নিবনুৱালৈ এটা ভাল খবৰ নিযুক্তিক লৈ আকৌ আহি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 2 দিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া 35,000 যুৱক যুৱতীয়ে পাব নিযুক্তি ডিচেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া LP শিক্ষক আৰক্ষী গেজেটেড অফিচাৰ ADRE উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি 10-15 দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নিযুক্তিৰ তাৰিখ দিব লৈছোঁ আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী পৰিস্থিতি আৰু জনজাতিকৰণৰ দাবী চিন্তিত বিজেপিৰ বিশেষ নিৰ্বাচনী ৰণকৌশল পৰিৱৰ্তিত পৰিস্থিতিত বিজেপিৰ বিশেষ ৰণকৌশল নতুন মুখৰ সন্ধান নিশ্চিতভাৱে জয়ী হ'ব পৰা সমষ্টিহে দিব মিত্ৰদল অগপক আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিৰ তৎপৰতা বিশেষভাৱে বৃদ্ধি পাইছে বিজেপি ৰাজ্যিক সদৰ কাৰ্যালয় বাজপেয়ী ভৱনত বৃদ্ধি পাইছে ব্যস্ততা আৰু তৎপৰতা দলীয় বিভিন্ন স্তৰত আৰম্ভ হৈছে বৈঠক আৰু নিৰ্বাচনী ৰণনীতি কিন্তু শেহতীয়াকৈ ৰাজ্যখনত সৃষ্টি হোৱা পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় দলটোৱে যথেষ্ট পৰিমাণে উদ্বিগ্ন হৈ পৰিছে দলীয় নেতৃত্বই মুকলিকৈ নকলেও পূৰ্বৰ আত্মবিশ্বাস কিছু পৰিমাণে হ'লেও হ্ৰাস পাইছে কাৰণ বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি যথেষ্ট সলনি হৈছে যাৰ বাবে গেৰুৱা দলটোৱে
তেওঁলোকৰ নিৰ্বাচনী ৰণনীতি সলনি কৰিবলগীয়া হৈছে। বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি আৰু জনজাতিকৰণৰ দাবীক লৈ সৃষ্টি হোৱা উত্তাল পৰিৱেশক বিজেপি চিন্তিত কৰি তুলিছে। পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এইবাৰ নতুন মুখৰ সন্ধানত নামিছে। পুৰণি আৰু জনসমৰ্থন হ্ৰাস পোৱা নেতাৰ বিপৰীতে এইবাৰ শক্তিশালী যুৱ নেতাক প্ৰাধান্য দিয়াৰ বাবে অগ্ৰসৰ হৈ শাসকীয় দলটো আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা কৰিয়েই দলটোৱে প্ৰস্তুত কৰিছে বিশেষ ৰণকৌশল। লক্ষণীয় বিষয় যে উজনি অসমত সৰ্বাধিক গুৰুত্ব দি গেৰুৱা দলটোৱে প্ৰস্তুত কৰা এই ৰণনীতি অনুসৰি প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰ তথা মিডিয়া পেনেলিষ্টে কয়, ৰাজ্যৰ শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতিয়ে ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে। পৰিস্থিতি যিয়ে নহওক কিয় বিজেপিৰ দল আৰু চৰকাৰে ৰাইজৰ পক্ষত থাকিয়েই কাম কৰি আছে আৰু ৰাইজে বিচৰা ধৰণেই চৰকাৰখনে সকলো কাম কৰি আহিছে। আগন্তুক নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰস্তুতি চলাই আহিছে। এইবাৰ বহু নতুন মুখৰ নেতাক নিজা নিজা সমষ্টিত কাম কৰাৰ বাবে দলীয় নেতৃত্বই নিৰ্দেশ দিছে। অন্য ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত নতুন মুখক প্ৰাধান্য দি বিজেপিয়ে লাভৱান হৈছিল। সেই একেই সূত্ৰকে অসমতো এইবাৰ প্ৰয়োগ কৰা হ'ব। এইবাৰ কোনো ধৰণৰ হেঁচা বা কাৰোবাৰ অনুগ্ৰহ অনুসৰি কাকো প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ব। ইয়াৰ বিপৰীতে সমীক্ষাৰ ওপৰত ভিত্তি কৰিহে সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিতহে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। মুখপাত্ৰগৰাকীয়ে লগতে কয়, প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী ৩-৪জনীয়া এখন পেনেল প্ৰস্তুত কৰা হ'ব। ইয়াৰ পাছতহে সমীক্ষাত উত্তীৰ্ণ হোৱা জনক প্ৰাৰ্থিত্ব দিয়া হ'ব। ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থিত্বৰ প্ৰত্যাশীসকলক নিজ নিজ সমষ্টিত 24 ঘণ্টাই কাম কৰাৰ লগতে জনসম্পৰ্ক স্থাপন কৰিবলৈ পৰামৰ্শ দিছে। আনহাতে মিত্ৰদল অগপৰ প্ৰসংগত মুখপাত্ৰগৰাকীয়ে কয়, অগপৰ সৈতে বিজেপিয়ে আসন ভাগ বাটোৱাৰা কৰিলেও এইবাৰ বহুকেইটা সমষ্টিত খাল সলনি হ'ব। নিশ্চিতভাৱে জয়ী হ'ব পৰা আসনহে বিজেপিয়ে মিত্ৰদল অগপক এৰি দিব। লক্ষণীয় বিষয় যে অগপই শিপাৰ সন্ধানত অৱতীৰ্ণ হোৱা কথা সদৰি কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত অগপৰ আলোচনা হ'ব। আলোচনাৰ পাছতহে মিত্ৰতা আৰু আসন সন্দৰ্ভত সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰীয়ে এটা স্পষ্টভাৱে কৈছে, পূৰ্বৰ দৰে অগপই ইচ্ছা অনুসৰি সন্ধান লাভ নকৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ মিত্ৰতা হ'লেই পূৰ্বৰ দৰে আসন লাভ নকৰিব অগপ দলে। ইফালে দলৰ শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্বৰ প্ৰত্যাশীসকলক নিজ নিজ সমষ্টিত ব্যস্ত থকাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতেই সমষ্টিয়ে আৰম্ভ হৈছে প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ তৎপৰতা। অৱশ্যে তৎপৰতা আৰম্ভ কৰিলেও কোনে টিকট পাব সেয়া সমীক্ষা আৰু যোগ্যতাই নিৰূপণ কৰিব। বৰ্তমান সময়ত প্ৰতিটো সমষ্টিতে নতুন মুখৰ লগতে প্ৰাৰ্থিত্বৰ দাবীদাৰৰ তৎপৰতা দেখা গৈছে। সেই অনুসৰি বিহপুৰীয়া সমষ্টিত ৰঞ্জিত ভট্টাচাৰ্য, নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকা আৰু নাওবৈচাত সীমান্ত দাসে কাম কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সেইদৰে গুৰেশ্বৰত ৰাতুল শৰ্মা, বৰচলাত কিশোৰ কুমাৰ উপাধ্যায়, পলাকবাৰীত হিমাংশু শেখৰ বৈশ্যই দীৰ্ঘদিনৰ পৰা প্ৰাৰ্থিত্ব আশাৰে ৰাইজৰ মাজলৈ যোৱা দেখা গৈছে। একেদৰে তিনিচুকীয়াত কাজল গোহাঁই, নৱগঠিত মাকুমত পুলক গোহাঁই, ডিগবৈত লক্ষ্য কোঁৱৰ আৰু মূলেন্দ্ৰ মৰাণ, খোৱাঙত সুভাষ দত্ত, ডিব্ৰুগড়ত উজ্জ্বল ফুকন আৰু উজ্জ্বল কাশ্যপ, দেৰগাঁৱত সুৰঞ্জন দত্ত, মাজুলীত বিতুপন দলৈ, টিয়কত সিদ্ধাংশু অংকুৰ বৰুৱা, খোৱাঙত অসীম হাজৰিকা, নাজিৰাত ময়ূৰ বৰগোহাঁই, সোণাৰীত তপন কুমাৰ গগৈ, ৰঙিয়াত নৱদ্বীপ কলিতা, হাজোত গৌতম দাস, টিহুত ডক্টৰ দেৱজিৎ মহন্ত, বিহালীত বাপ্তি দাস, বিশ্বনাথত ৰঞ্জীৱ কুমাৰ শৰ্মা, তিতাবৰত ৰাণা গোস্বামী, টংলাত খান্তিয়াছ কুজুৰ, বৰক্ষেত্ৰীত নয়ন তালুকদাৰ নাম চৰ্চালৈ আহিছে। অৱশ্যে এই চৰ্চাই টিকট লাভৰ ক্ষেত্ৰত কিমান দূৰ কামত আহিব সেয়া সময়হে ক'ব। ইফালে গুৱাহাটীৰ সমষ্টিকেইটাতো বহুকেইজনৰ নাম চৰ্চালৈ আহিছে আৰু সমষ্টিকেইটাত দেখা গৈছে তেওঁলোকৰ বিভিন্ন বাৰ্তা। তাৰে ভিতৰত দিছপুৰ বিধানসভা সমষ্টিৰ বাবে জয়ন্ত কুমাৰ দাস, নিউ গুৱাহাটীৰ শান্তনু ভৰালী আৰু ৰূপম গোস্বামী, গুৱাহাটী চেণ্ট্ৰেলত দেৱান ধ্ৰুৱজ্যোতি মৰল, মুকুতাদেৱ ডেকা। তাৰে ভিতৰত দিছপুৰ বিধানসভা সমষ্টিৰ বাবে জয়ন্ত কুমাৰ দাস, নিউ গুৱাহাটীত শান্তনু ভৰালী আৰু ৰূপম গোস্বামী, গুৱাহাটীত চেণ্ট্ৰেলত দেৱান ধ্ৰুৱজ্যোতি মৰল, মুকুতা ডেকা, জুৰি শৰ্মা বৰদলৈ নাম চৰ্চালৈ আহিছে। অৱশ্যে চৰ্চাত আন বহুতৰে নাম আছে।
বিজেপিৰ নেতৃত্বই চৰ্চালৈ অহাসকলক প্ৰাৰ্থিত্ব দিয়ে নে নিদিয়ে সেয়া সময়তহে জানিব পৰা যাব। কাৰণ চৰ্চাত আহিলেই নহ'ব, সমীক্ষা আৰু যোগ্যতাৰ মাপকাঠিত উত্তীৰ্ণ হ'ব লাগিব। উল্লেখযোগ্য যে 2024 চনৰ নিৰ্বাচনত বৰ্তমানৰ বহু বিধায়কক দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। সেয়ে কথাৰ ইংগিত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোৱে বিধায়কে পুনৰ টিকট লাভ কৰিব লাগিব বুলি কোনো কথা নাই। তেনেস্থলত সমীক্ষা আৰু যোগ্যতাৰ বাবে বহু নতুন মুখে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে।